মাত্ৰ 9000 কিলোমিটাৰ চলা ইন্ট্ৰা V10 যিসকলে V10 বিচাৰি আছে চাওক একদম নতুন কন্ডিশনত আছে গাড়ীখন এখন গাড়ি কোনবা লব বিচাৰে কাগজ পাতিৰ নাম ট্ৰান্সফাৰ কৰি 250 দিছো গাড়ীটো 2.5 লাখ টকাৰ এইখন সুপাৰ কেডে লৈ যাওক 2018 চনৰ গাড়ী মজা কন্ডিশনত আছে দেই গাইজ স্ক্ৰিনত নাম্বাৰ আহি আছে দেৰি নকৰিব এতিয়াই ফোন কৰক যোদ্ধা জেনন যদি বিচাৰিছে কম দামত 1,70,000 টকাত পাব কাগজ পাবনে কাগজ আপডেট নাম ট্ৰান্সফাৰ গোটেইখিনি কৰি 1,70,000 টকাত দি আছে কোনোবাই যদি জেনন বিচাৰি আছে বেসিক ইউজৰ বাবে এইবোৰ গাড়ী আপোনালোকে কিনিব পাৰে এবাৰ সুপাৰ কেৰি একদম গুড কন্ডিশন আছে পেট্ৰলৰ হয় এখন যদিও 22ৰ গাড়ী এখন 24-25ৰ গাড়ী পিছ পেলাই দিব এনেকুৱা মেইনটেনেন্স ৰাখিছিলে গাড়ীটো হয়তো কিস্তি দিব পৰা নাই টানি আনিছে আমাৰ ইনডোৰ দেখাই দিওক বডি দেখাই দিওক একদম এটা আসু পৰা নাই একদম সব বডিটো দেখাই দিওক ফুল কন্ডিশন একদম ধুনিয়া হয় একদম মানে ওয়েল মেইনটেইন গাড়ী যদি বিচাৰিছে এইখন চাও পৰে সুপাৰ কেডি একদম নতুন কন্ডিশন আছে 24-25ৰ গাড়ী টক্কৰ দিয়া গাড়ী হয় একদম ধুনিয়া কন্ডিশনত গাইস কোনোবাই যদি চ্যালেঞ্জিং প্ৰাইসত আপোনালোকে বিচাৰি আছে 2.0 এইখন চাওক একদম ধুনিয়া কন্ডিশন আছে চাওক একদম নতুন কন্ডিশন আছে গাড়ীখন মই দেখুৱাইছো একদম টিপ টপ কন্ডিশনত যদি আপোনালোকে বিচাৰি আছে 2.0 তেন্তে আপোনালোকে এইখন গাড়ী চাব পাৰে একদম ধুনিয়া কন্ডিশন আছে তো আপোনালোকে যদি এখন কমাৰ্শিয়াল গাড়ী অৰ্থাৎ বাণিজ্যিক বাহন বিচাৰিছে তেন্তে আপোনালোকৰ বাবে স্পেশালি আজি ভিডিঅটো কিয়নো গাইস মোৰ ব্যাকগ্ৰাউণ্ডত আপোনালোকে দেখি আছে বিভিন্ন ধৰণৰ গাড়ী কালেকশন মই জিফালে যাও গাড়ী কালেকশন চাওক একদম নতুন নতুন কন্ডিশনৰ গাড়ী আছে আপোনালোকক দেখুৱাইছো একদম ব্ৰেন্ড নিউ কন্ডিশনৰ গাড়ী আছে ইফালে তো কবই নালাগে এসি গোল্ড ডিআই আপোনালোকক ইন্ট্ৰা ইয়োদ্ধা বলেৰো জিয়ে নালাগে কিয় গোটেইখিনি গাড়ীৰ আপডেট লৈ আপোনালোকৰ মাজলৈ মই পুনৰবাৰ আহি গৈছো হাইৱে অটো অৰ্থাৎ SRS মোটৰছ তো বিভিন্ন ধৰণৰ গাড়ী কালেকশন যেহেতু আছে গোটেইখিনি আপডেট দি আছো তাৰ আগতে ক'ব বিচাৰিছো নতুন ভিউয়াৰ্স সকলে সাবস্ক্ৰাইব কৰি বেল নোটিফিকেশনটো আপোনালোকে অন কৰি ল'ব সো উইদাউট ৱেষ্টিং মোৰ ক্লক লেটস গেট স্টাৰ্ট দা ভিডিও এটো হল 2021ৰ গাড়ী এটো BS6ৰ হয় এটো ডিজেল ভাৰ্সন হয় বৰ্তমান ডিজেল লাগে বুলি কৈছে ইখন গাড়ী কোনবা লব বিচাৰে কাগজ পাতিৰ নাম ট্ৰান্সফাৰ কৰি 150 দিছো গাড়ীটো সব 1.5 লাখ টকাত এখন টেম্পু কোনোবাই যদি টেম্পু বিচাৰি আছে 1.5 লাখ 1,30,000 এনেকুৱা দামত পাই যায় ইয়াতে নেক্সট ইফালে ইয়োদ্ধা 2.0 আছে 2.0 2 টনৰ পাসিং আছে এখন গাড়ী কোনবাই লব বিচাৰে কাগজ পাতিৰ নাম ট্ৰান্সফাৰ কৰি 6,30,000 দিছো গাড়ীটো সব একদম ধুনিয়া কন্ডিশনত গাইস কোনোবাই যদি চ্যালেঞ্জিং প্ৰাইসত আপোনালোকে বিচাৰি আছে 2.0 এইখন চাওক একদম ধুনিয়া কন্ডিশন আছে 6,30,000 সব হোয়াইটত আছে গাড়ী একদম নতুন কন্ডিশন আছে 2022 এর মডেল সব একদম নতুন কন্ডিশন আছে গাড়ীখন মই দেখুৱাইছো একদম টিপ টপ কন্ডিশনত যদি আপোনালোকে বিচাৰি আছে 2.0 তেন্তে আপোনালোকে এইখন গাড়ী চাব পাৰে একদম ধুনিয়া কন্ডিশন আছে গাড়ী আৰু আছে দেখুৱাই আছো সব গাড়ী কালেকশন বহুত আছে এইফালে দেখুৱাইছো আমি এটা DI 3200 হয় মহিন্দ্রা গাড়ী এখন হল 2017 গাড়ী এখন যে কোনবা লব বিচাৰে কাগজ পাতিৰ নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ 3,80,000 দিছো ওকে 380 দিছো সব গাইস একদম ধুনিয়া কন্ডিশনৰ ইন্ট্ৰা আছে মই আপোনালোকক দেখুৱাই আছো ইন্ট্ৰা V30 আছে V10 আছে গোটেইখিনি আছে সব বহুত গাড়ী কালেকশন আছে ইন্ট্ৰা V30 V10 গোটেই আছে আপোনালোকক দেখুৱাই আছো আৰু নতুনকে যেহেতু মই গিম্বল লৈছো তো এতিয়া পৰা ভিডিও কোৱালিটি আপোনালোকে কেনে পায় কমেন্ট বক্সত কমেন্ট কৰিব তো এতিয়া বলক ইন্ট্ৰা কালেকশন খিনি আপোনালোকক দেখুৱাও এখন গাড়ী হল 2022ৰ গাড়ী এখন যে কোনবা লব বিচাৰে কাগজ পাতিৰ নাম ট্ৰান্সফাৰ কৰি 5,50,000 দিছো গাড়ীটো 5.5 লাখ টকাত 22ৰ ইন্ট্ৰা V30 সব গাড়ীখন একদম ধুনিয়া কন্ডিশন আছে আপোনালোকে কন্টাক্ট কৰিব আৰু এইবোৰ আস্কিং প্ৰাইস হয় ফাইনাল প্ৰাইস নহয় V10 দেখুৱাইছো V10 হল এটো হল 2023ৰ গাড়ী হয় একদম শোরুম প্রাইস হৈ আছে কত এডাল আসো লাগা নাই হয় মাত্ৰ চলিছে 9,000 কিলোমিটাৰ 9,000 কিলোমিটাৰ চলিছে এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 4.5 লাখ 4.5 লাখ টকাত আপোনালোকে পাই আছে মাত্ৰ 9,000 কিলোমিটাৰ চলা ইন্ট্ৰা V10 যিসকলে V10 বিচাৰি আছে চাওক একদম নতুন কন্ডিশনত আছে গাড়ীখন কন্টাক্ট কৰক দেই গাইস দেৰি নকৰিব ইফালে গৈছো সুপার এটো হল সুপার এস মিন এখন 2017 গাড়ী হয় এখন যে কোনবা লব বিচাৰে কাগজ পাতিৰ নাম ট্ৰান্সফাৰ কৰি 2,40,000 দিছো গাড়ীটো 2,40,000 কমে যাব না আৰু কমে যাব ওকে ইফালে গৈছো এখন হল ACEX এখন হল 2018 গাড়ী হয় এখন যে কোনবা লব বিচাৰে কাগজ পাতিৰ নাম ট্ৰান্সফাৰ কৰি হয় 2,20,000 দিছো গাড়ীটো 2,20,000 ইফালে গৈছো
এইখন হ'ল এচি গ'ল্ড, এইখন 2018 গাড়ী। হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি এইটো দিছো 2,10,000 দিছো গাড়ীটো। 2,10,000। 2,10,000। নেক্সট দেখুৱাইছো আমি এচি মেগা। এইটো হ'ল মেগা এক্সেল। মেগা এক্সেল এইখন হ'ল 2019 মডেল। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি হয় 250 দিছো গাড়ীটো। 2.5 লাখ টকাত মেগা এক্সেল লৈ যাওক, দেৰি নকৰিব, নাম্বাৰ আহি আছে, এতিয়াই ফোন কৰক, এতিয়াই ফোন কৰক গাইজ। নেক্সট এইখন হ'ল 2023 গাড়ী। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দিছো মাত্ৰ 380 দিছো গাড়ী। 380। সব গাড়ী বডি বনোৱাই নাই, 23ৰ গাড়ী একদম নতুন কন্ডিশন আছে, এইবোৰ জাস্ট ফাইনেন্সে উঠোৱা গাড়ী ন। হয় ফাইনেন্স নহয়। এখন হ'ল যোদ্ধা 4x4। এইখন গাড়ী 2023 মডেল। হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি 6.5 লাখত দিছো গাড়ী। 6.5। দিছো। এইখন চক মজা এখন যোদ্ধা 4x4 আছে, হোৱাইটত আছে গাড়ী। কোনোবাই যদি 4x4 বিচাৰি আছে, একদম নতুন শ্বৰুম কন্ডিশনৰ আছে গাড়ীখন, কন্টেক্ট কৰি ল'ব। 2023 সুপ্ৰ। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দিছো মাত্ৰ 3,90,000 দিছো গাড়ীটো। 390। 390 দিছো। 3,90,000 টকাত এইখন সুপ্ৰ, হোৱাইট কালাৰত আছে গাড়ী, একদম মজা কন্ডিশনত আছে। কোনোবাই যদি বিচাৰি আছে এতিয়াই ফোন কৰক। নেক্সট এইখন হ'ল জিপ এক্সেল 2020 গাড়ী। হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি হয় 150 দিছো গাড়ীটো। 1.5 লাখ টকাত এইখন জিপ এক্সেল লৈ যাওক গাইজ, গাড়ী একদম মজা হৈ আছে, টনটনীয়া কন্ডিশনত আছে। জেনন হয়, বহুত মানে জেনন বিচাৰি থাকে কম দামত। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি এইখন দি আছো মাত্ৰ 1,70,000 দিছো গাড়ীটো। 1,70,000। 1,70,000 দিছো। চাওক যোদ্ধা জেনন যদি বিচাৰিছে কম দামত 1,70,000 টকাত পাব। কাগজ পাবনে? কাগজ আপডেট নাম ট্ৰান্সফাৰ গোটেইখিনি কৰি 1,70,000 টকাত দি আছে। কোনোবাই যদি জেনন বিচাৰি আছে, বেছিক ইউজৰ বাবে এইবোৰ গাড়ী আপোনালোকে কিনিব পাৰে। নেক্সট এইখন হ'ল মেগা এক্সেল 2019 গাড়ী। হয় দেখাই দিয়ক কণ্টেইনাৰ বডি এইটো। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি 250 দিছো। চাওক কোনোবাই যদি মেগা এক্সেল কণ্টেইনাৰ বডি বিচাৰি আছে, এইখন চাব পাৰে। 2.5 লাখ টকাত কণ্টেইনাৰ বডি মেগা এক্সেল দি আছে। স্ক্ৰীনত নাম্বাৰটো আহি আছে, এতিয়া যোগাযোগ কৰক। সুপাৰ এছ মিন কণ্টেইনাৰ বডি। হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি এইখন দিছো মাত্ৰ 2,40,000 দিছো গাড়ী। চাওক সুপাৰ এছ মিন যদি আপোনালোকে কণ্টেইনাৰ বডি বিচাৰি আছে, মাত্ৰ 2,40,000 টকা আস্কিং প্ৰাইচ আছে। আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰি লওক। নেক্সট এচি গ'ল্ড যদি কণ্টেইনাৰ লাগে এইখন গাড়ী চাব পাৰে। এইখন যদি কোনোবাই ল'ব বিচাৰে 19 গাড়ী। হয় এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি 250 দিছো গাড়ীটো। চাওক এচি গ'ল্ড কণ্টেইনাৰ 2.5 লাখ টকা, কণ্টেইনাৰ বডিত যি গাড়ী লাগে আপোনালোকে ইয়াতে পাই যাব। নেক্সট এইটো হ'ল জিপ কণ্টেইনাৰ। এইখন গাড়ী 2016 গাড়ী। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি এইখন দিছো মাত্ৰ 1,30,000 দিছো গাড়ীটো। 1,30,000। 1,30,000 দিছো। চাওক এবাৰ জিপ দেখুৱাইছো কণ্টেইনাৰ বডি 1,30,000। ইফালে এইখন হ'ল 2017 গাড়ী। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দিছো 2,20,000 দিছো গাড়ীটো। 2,20,000 টকাৰ এইখন গাড়ী একদম মজা। নেক্সট এইখন হ'ল 2023 গাড়ী। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দিছো মাত্ৰ 3,80,000 দিছো গাড়ীটো। 380। চাওক 3,80,000 টকাত এইখন এচি গ'ল্ড। নেক্সট আমি দেখুৱাইছো যোদ্ধা 1700। এইটো যোদ্ধা 1700 2022 মডেল। এইখন গাড়ীৰ নাম্বাৰটো দেখাই দিয়ক ইফালে যাই কিনে। নাম্বাৰ দেখাম কেনেকে গাইজ, বানপানী হৈ আছে। চাওক বৰ্তমান যিহেতু বানপানীৰ সিজন, আপোনালোকক নাম্বাৰটো মই কোনোমতে দেখুৱাই দিছো। এইটো নাম্বাৰ একদম গাড়ী একদম গুড কণ্ডিশনে আছে। হয় এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি 5,70,000 দিছো গাড়ী। 5,70,000 টকাত এইখন একদম ধুনীয়া কণ্ডিশনৰ গাড়ী, 22ৰ গাড়ী হয়, যোদ্ধা 1700 মডেল। কোনোবাই যদি বিচাৰি আছে স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। নেক্সট মেজিক এক্সপ্ৰেছ দেখুৱাইছো 2018 মডেল। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি হয় 250 দিছো গাড়ীটো। 2.5 লাখ। 2.5 লাখত দিছো। চাওক 2.5 লাখ টকাত এইখন মেজিক। নেক্সট দেখুৱাইছো এচি গ'ল্ড। এইখন হ'ল 2021 গাড়ী। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দিছো মাত্ৰ 2,90,000 দিছো গাড়ীটো। 290 আস্কিং প্ৰাইচ। ডিসকাউন্ট হৈ যাব গাইস। ডিসকাউন্ট নাম্বাৰ আহি আছে, কন্টাক্ট কৰিব। ডাউন পেমেন্ট কিমান দিব লাগিব এইবোৰ? ডাউন পেমেন্ট 80,000 দিলে ওলাই যাব। 80,000 টকা দিলে এসি গোল্ড ওলাই যাব। চাওক নেক্সট এখন আছে অটো পেট্ৰোলৰ। এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি হয় 150 দিছো গাড়ীটো। 1.5 লাখ টকাত। 1.5 লাখ টকাত গাড়ী পাই। মাত্ৰ 1.5 লাখ টকাত অটো পাই আছে। 1.5 লাখ টকাত। নেক্সট এখন সুপাৰ কেৰি পেট্ৰোলৰ। হয় পেট্ৰোলৰ সুপাৰ কেৰি 2020 মডেল। এখন গাড়ী 2021 মডেল। 21 এখন গাড়ীতে কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰৰ নাম ট্ৰান্সফাৰ কৰি 3.5 লাখ দিছো গাড়ীটো। 3.5 লাখ টকাত 21 সুপাৰ কেৰি একদম সুপাৰ কন্ডিশন আছে। আৰু কি লাগে?
নেক্সট ইফালে দেখুৱাইছো V10 V10 2022 গাড়ী উম দেখাই দিও একদম গুড কন্ডিশন আছে হয় এখন গাড়ি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3.5 দিছো গাড়ীটো 3.5 লাখ টকা 3.5 ইন্ট্ৰা V10 2022 22 ইন্ট্ৰা V10 পাই আছে 22 নেক্সট আৰু এখন আছে সুপাৰ কেডি ইখন হল 2018 লাষ্টৰ গাড়ী 2019 বুলি ক'ব পাৰি BS4 ৰ হয় ইখন গাড়ী কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 250 দিছো গাড়ীটো 2.5 লাখ টকাৰ এইখন সুপাৰ কেডি লৈ যাওক 2018 চনৰ গাড়ী মজা কন্ডিশন আছে দেই গাইজ স্ক্ৰিনত নাম্বাৰ আহি আছে দেৰি নকৰিব এতিয়াই ফোন কৰক ইফালে গৈছো আমি জিপ AC জিপ এক্সেল 2018 গাড়ী হয় এখন গাড়ী কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 1,30,000 দিছো গাড়ী 1,30,000 জিপ ইফালে 4x4 এখন আছে যোদ্ধা 2021 ৰ গাড়ী হয় এখন যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 5.5 লাখত দিছো মাত্ৰ 5.5 ওকে ইফালে 1109 2014 মডেল এখন গাড়ী যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3.5 দিছো গাড়ীটো 3.5 কম দামত যদি ট্ৰাক বিচাৰে আছে এইখন পাব 3.5 লাখ টকা আৰু ইফালে এখন আছে 709 এখন যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2.5 লাখত দিছো গাড়ীটো 2.5 লাখ সব গাছ একদম কম দামত দিয়া আছে 2.5 লাখ আৰু 3.5 লাখ টকা কোনোবা যদি কম দামত ট্ৰাক বিচাৰি আছে ফোন কৰিব তো চাওক এবাৰ আছে মেজিক এখন আছে প্ৰাইভেট নম্বৰ গাড়ীখন দেখুৱাই দিছো কোনোবা যদি মেজিক বিচাৰি আছে এইখন চাব পাৰে দাদা ডিটেইলছটো ক'ব এটো মেজিক এটো আপোনাৰ প্ৰাইভেট নাম্বাৰ এখন ৰানিং হোৱা নাই মাত্ৰ 61000 ৰানিং হৈছে হয় এখন গাড়ী কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 3,80,000 দিছো গাড়ীটো 380 দিছো চাওক 3,80,000 টকাৰ এইখন মেজিক এক্সপ্ৰেছ যিসকলে মেজিক এক্সপ্ৰেছ বিচাৰি আছে গাইছ একদম ধুনীয়া কণ্ডিশ্যন আছে হোৱাইট কালাৰ গাড়ী আৰু প্ৰাইভেট নাম্বাৰ আছে গাড়ীখন কোনোবা যদি প্ৰাইভেট নাম্বাৰ মেজিক এখন বিচাৰি আছে এইখন আপোনালোকে চাব পাৰে কেমেৰা ঘূৰাই দিছো ইফালে দেখিছে সুপাৰ কেৰি AC গোল্ড আপোনালোকক ইন্ট্ৰা লাগিলে ইফালে পাব দেখুৱাই দিছো ইন্ট্ৰা এয়া চাওক ইন্ট্ৰা V30 নতুন কণ্ডিশ্যনৰ গাড়ী আছে গোটেইখিনি দেখুৱাই আছো দাদা সুপাৰ কেৰি পৰা ষ্টাৰ্ট কৰিছো হয় এখন হল 2019 ৰ গাড়ী হয় এখন যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 280 দিছো গাড়ীটো 2,80,000 টকাত এখন সুপাৰ কেৰি একদম সুপাৰ কণ্ডিশ্যন আছে যিসকলে সুপাৰ কেৰি বিচাৰি আছে এইখন চাব পাৰে গাড়ীখন দেখুৱাই দিছো টিপ টপ কণ্ডিশ্যনত সুপাৰ কেৰি AC গোল্ড এখন হল 2022 ৰ গাড়ী এখন যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এটো দিছো মাত্ৰ 3,40,000 দিছো 340 দিছো ওকে মেজিক এক্সপ্ৰেছ এটো 2018 গাড়ী এখন যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 250 দিছো গাড়ীটো 250 2.5 লাখ টকাৰ এইখন মেজিক ইফালে এখন আছে 2020 ৰ গাড়ী এখন যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,90,000 দিছো গাড়ীটো ওকে এখন হল সুপ্রো মাহিন্দ্রা সুপ্রো এখন আপনার 2022 ৰ গাড়ী হয় এখন যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ 370 দিছো গাড়ীটো 3,70,000 টকাৰ একদম ধুনীয়া কণ্ডিশ্যন নতুন কণ্ডিশ্যনৰ সুপ্ৰ প্ৰফিট ট্ৰেক আপোনালোকে পাই আছে 22 ন 22 গাড়ী হয় 370 আস্কিং প্ৰাইস আছে অকমান কমি যাব নেক্সট ইফালে এখন সুপাৰ কেৰি একদম গুড কণ্ডিশ্যন আছে পেট্ৰলৰ হয় এখন যদিও 22 ৰ গাড়ী এখন 24-25 ৰ গাড়ী পিছ পেলাই দিব এনেকুৱা মেইনটেনেন্স ৰাখিছিলে গাড়ীটো হয়তো কিস্তি দিব পৰা নাই টানি আনিছে আমাৰ এখন গাড়ী যদি কোনবা লব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ আপোনাৰ 3,80,000 দিছো 380 ইনডোর দেখাই দিও বডি দেখাই দিও একদম এটা আসু পরা না একদম সব বডিটো দেখাই দিও ফুল কন্ডিশন একদম ধুনিয়া হয় একদম মানে ওয়েল মেইনটেইন গাড়ি যদি বিচাৰিছে এইখন চাব পাৰে সুপাৰ কেৰি একদম নতুন কন্ডিশন আছে 24-25 গাড়ী টক্কৰ দিয়া গাড়ী হয় নেক্সট AC গোল্ড এখন হল 2018 গাড়ী এখন যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিছো মাত্ৰ আপোনাৰ 250 দিছো গাড়ীটো কোম্পানি বডি AC গোল্ড আছে পেট্রোল ভার্সন হয় এটো এখন গাড়ী হল 2021 ৰ গাড়ী এখন যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,20,000 দিছো গাড়ী 320 দিছো 3,20,000 ইফালে গৈছো এখন হল 2022 ৰ গাড়ী এটো হল HT প্লাস গাড়ী HT প্লাস HT প্লাস বহুত মানে HT প্লাস বিচাৰে 8 ফুট বডি আছে ওকে 1 টন পাসিং আছে এখন গাড়ীটো কোনবা লব বিচাৰে কাগজ পাতি অকে কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ 3,40,000 দিছো গাড়ী 340 দিছো গাড়ী ওকে নেক্সট আছে এটো হল আপনার জিতু বহুত মানে জিতু বিচাৰে 2017 মডেল এটো খাটা বডি হয় বহুত মানে খাটা বডি বিচাৰে এখন গাড়ী কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 140 দিছো গাড়ীটো 1,40,000 দিছো
1,40,000 1,40,000 1,40,000 টকাত এখন জিটো লৈ যাওক। নেক্সট জিপ এখন আছে দেখুৱাই দিছো, জিপ এখন জিপ আছে, এখন জিপ অনলি জিপ হয়। এখন গাড়ি কোনোবাই ল'ব বিচাৰে কাগজ তেওঁৰ নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 1.5 লাখত দিছো গাড়ীটো। 1.5 লাখ 1.5 লাখ। ইফালে কৈছো এইটো হ'ল 2020 গাড়ী। এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ তেওঁৰ নাম ট্ৰান্সফাৰ কৰি 3,10,000 দিছো গাড়ীটো। নেক্সট ইফালে ইফালে এখন আছে 2022 গাড়ী। এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ তেওঁৰ নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ 3,40,000 দিছো গাড়ী। এসি গোল্ড বহুত আছে, 2.5 লাখৰ পৰা 3 লাখ টকাত এসি গোল্ড পাব আৰু বহুত আছে। এইটো হ'ল 2021 গাড়ী। এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ তেওঁৰ নাম ট্ৰান্সফাৰ কৰি 250 দিছো গাড়ীটো। চাওক 2.5 লাখ টকা। ইফালে এখন হ'ল 2018 গাড়ী, এইচটি হয় এইটো, BS4 ৰ এইচটি। এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ তেওঁৰ নাম ট্ৰান্সফাৰ কৰি এইটো 2,30,000 দিছো গাড়ী। 2,30,000 টকাত এখন এসি এইচটি লৈ যাওক, গাড়ী নতুন কণ্ডিশ্যনত আছে। ইফালে গৈছো এখন হ'ল মহিন্দ্ৰা সুপ্ৰ 2023 গাড়ী। হয় বহুত মানুহে 23 গাড়ী বিচাৰে। এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ তেওঁৰ নাম ট্ৰান্সফাৰ কৰি হয় 390 দিছো গাড়ীটো। চাওক একদম ধুনীয়া কণ্ডিশ্যনৰ 23ৰ হোৱাইট কালাৰ সুপ্ৰ প্ৰফিট ট্ৰেক, খুব ধুনীয়া কণ্ডিশ্যনত আছে। কোনোবাই যদি সুপ্ৰ বিচাৰি আছে হোৱাইটত এইখন চাব পাৰে। নেক্সট আমি V10 এখন আছে দেখুৱাইছো। এইখন হ'ল 2023 গাড়ী। হয় এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ আপোনাৰ 4.5 লাখ। চাওক গাড়ী একদম ধুনীয়া কণ্ডিশ্যন, একদম শোরুম কন্ডিশন হৈ আছে। চলিছে মাত্ৰ 38,000 ৰানিং হৈছে। ওকে 38,000 জেনুইন চলা গাড়ী হয়। ইন্ট্ৰা V30 কিমান ক'লে? এইটো মাত্ৰ 450 450 ভিডিঅ' চাইলেতো কমি যাব ন? কমি যাব আস্কিং প্ৰাইচ হয় এইবোৰ। নেক্সট এখন হ'ল 2022 গাড়ী। এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি নাম ট্ৰান্সফাৰ কৰি 3.5 লাখত দিছো গাড়ীটো। মাত্ৰ 3.5। চাওক 3.5 লাখ টকাত এখন V10 লৈ যাওক। এখন হ'ল 2020 গাড়ী। এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দিছো মাত্ৰ 2,90,000 দিছো গাড়ীটো। 290 দিছো। নেক্সট দেখুৱাইছো আমি ইন্ট্ৰা V30। এখন গাড়ী হ'ল 2022 গাড়ী। এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 5.5 লাখত দিছো গাড়ীটো। 5,50,000 টকাত এখন ইন্ট্ৰা V30।